বান আহিল সকললৈ গ'ল, অসমৰ বানপানীৰ দুখ আৰু মানুহৰ বেদনাৰ এটি হৃদয় বিদাৰক গীত। আকাশখন আজি ক'লা মেঘে ঢাকিছে, বতাহ যাকে যেন দুখৰ কথা কৈছে। নদীৰ বুকুৰ পৰা উঠিছে ঢৌ, গাঁৱৰ বাটে বাটে পানী বৈছে। কালিলৈকে য'ত হাঁহি আছিলো, আজি তাত মাথো কান্দো। কালিলৈকে য'ত শিশুৱে খেলিছিল, আজি তাত পানীৰ সোণ। শিৱসাগৰ যোৰহাটৰ মাটিতো কিমান যে দুখৰ ছবি, এটা বানপানীয়ে মুহূৰ্ততে যে সলনি কৰিলে জীৱনৰ ছবি। হে ভগৱান, এই দুখৰ অন্ত কেতিয়া হ'ব? এই চকু পানী কেতিয়া শুকাব? কেতিয়া আকৌ অসমৰ গাঁৱে গাঁৱে হাঁহিৰ শব্দ শুনা যাব? মাটিৰে সজা সৰু ঘৰখন কিমান মৰমেৰে গঢ়িছিল পিতায়ে। এটা এটা ইটা যোৰা দি সপোনবোৰ তাত সজাইছিল আই। চোতালখনত তুলসীৰ গছ, কাষতে ফুলৰ এখন বাৰী। সন্ধিয়া ঘৰে আই ভৰিছিল, সন্তান অহালৈ বাট চাই। দেউতাই দিনটো পথাৰত খাটি, সন্ধিয়া ঘৰলৈ আহিছিল। সৰু ল'ৰাটোৱে দৌৰি ৰৈ দেউতাৰ হাতখন ধৰিছিল। দেউতা জিগি কি আনিলা? ল'ৰাটোৱে হাঁহি সুধিছিল। দেউতাই মৰমেৰে কপালত চুমা দি তোৰ বাবে মিঠাই আনিছো কৈছিল। সেই ঘৰখন আজি নাই, সেই চোতালখনো নাই, য'ত প্ৰতিদিনে হাঁহিৰ শব্দ আছিল। আজি তাত পানীৰ বাহিৰে একো নাই। দুৱাৰখন উটি গ'ল, বেৰখন ভাঙি গ'ল, বছৰ জুৰি কৰা পৰিছো। ফুটতে হেৰাই গ'ল। বান আহিল, সকলোলাৰ গল্পনি। কাৰোবাৰ ঘৰ, কাৰোবাৰ সপোন,
নিলে টানি আহিৰ চকুত চকুলো দেউতাৰ বুকুত হাহাকাৰ অসমৰ মাটিয়ে আজি সুধিছে কেতিয়া শেষ পৱনে অনবতৰ দুবান পানী অলপ খন্দিৰ আৰু নলবি এতিয়া আৰু কিমান সহিব অসমৰ মানুহে এজনী আইয়ে সন্তানকৈ ঘৰৰ ওপৰত উঠি বহিল চাৰিওফালে পানী দেখি তাইৰ বুকু পকি ৰখিল উলুখি থুতুৱে মাটি ফুকিলা মাকে চকু পানী লুকুৱাই কলে বোপায়নক ধৈৰে ধৰ আই পানী কেতিয়া যাব আমি আকৌ ঘৰলৈ যাম নেকি মাকে মুখত হাঁহি আনিবলৈ চেষ্টা কৰিলে কিন্তু চকুত হাঁহি নাছিল মাকৰ বুট ধুমুহা বাহিৰত পানীৰ ঢৌ সন্তানক বচোৱাৰ চিন্তা তাইৰা চকুত নাহি টোপনি এজনী মাকৰ বাবে সন্তান গোটেই পৃথিৱীৰ সমান অন্তৰাহে যোৰহাটৰ কোনোবা গাঁৱত এটা সৰু পৰিয়াল আছিল সন্ধিয়া হলে সকলো মিলি একে ঠাইত বহিছিল আয়ে ভাত ৰান্ধিছিল দেউতাই দিনটোৰ কথা কৈছিল ল'ৰা ছোৱালীয়ে হাঁহি হাঁহি নিজৰ সপোন কৈছিল কোনোবাই পঢ়াৰ কথা কোনোবাই খেলাৰ কথা কোনোবাই কাইলৈৰ নতুন সপোনৰ কথা কৈছিল আজি সেই চৌকাখন ঠাণ্ডা ভাত ৰন্ধা হাঁহি নাই চোতালখন পানীত ডুবি ঘৰখনৰ চিনে নাই কিতাপ ফাহি গ'ল ভাবোৰ ফাহি গ'ল সৰু সৰু সংশয়বোৰো পানীৰ সোঁতে লৈ গ'ল যোৰহাটৰ বতাহে আজি এটা দুখৰ গান গায় কালিলৈকে যি ঘৰ আছিল আজি কিয় সেয়া নাই
হাতত এখন সৰু কিতাপ আছিল। মই ডাঙৰ হৈ শিক্ষক হ'ম, তাই মাক কৈছিল। সৰু ল'ৰাটোৱে কৈছিল, মই ডাক্তৰ হ'ম এদিন। মই দেউতাক ভাল ঘৰ সাজি দিম, মই আইক সুখী কৰিম। সেই সৰু সৰু সপোনবোৰ পানীত তিতি গ'ল নেকি? কিতাপখন হেৰাল বুলিয়েই সপোনবোৰো হেৰাই গ'ল নেকি? সপোন কেতিয়াও সহজে নমৰে, আশা কেতিয়াও পানীত নুডুবে। আজি শিশুৰ চকুত চকুলো, কাইলৈ সেই চকুত হাঁহি থাকিব। আজি কিতাপ হেৰালেও এদিন নতুন কিতাপ আহিব। আজি স্কুলখন বন্ধ হ'লেও এদিন আকৌ ঘণ্টা বাজিব। সেই শিশু মূৰেৰে বলবৰি নিজৰ সপোন বিচাৰিব। বানপানীৰ সেই কঠিন সময়ত মানুহে মানুহৰ হাত ধৰিলে, কোনোবাই নাও লৈ আহিল, কোনোবাই খাদ্য লৈ আহিল। কোনোবাই কালি দিলে, কোনোবাই কাপোৰ দিলে, কোনোবাই নিজৰ ঘৰখন খুলি আনক খৰি দিলা। চিনাকি নহ'লেও মানুহে মানুহক নিজৰ বুলি ভাবিলে, দুখৰ সময়ত কাষত থাকি মানৱতাৰ অৰ্থ দেখুৱালে। কোনোবাই ক'লে ভলে দপাহিবা মায়াছো, কোনোবাই ক'লে তোমাৰ ঘৰ নাই, আমাৰ লগত আহা। এই মৰমে অসম, এই খাব ফুল অসম। বানপানীয়ে ধৰ ভাঙিব পালে, কিন্তু হৃদয় ভাঙিব নোৱাৰে। ৰাতি নামে চাৰিওফালে অন্ধকাৰ, দৰুণৰ মধলি নেৰে পানীৰ শব্দ। কোনোবাহে খৰে মুখৰ কোলাত ভয়তে চকু মুদি থাকে, কোনোবা বৃদ্ধই নীৰৱে বহি নিজৰ ঘৰখন লৈ চাই থাকে। কালি কি হ'ব এই প্ৰশ্নটোৱে সকলোৰে বুকু কঁপাই তোলে। খাদ্য কিমান আছে, পানী কিমান আছে, আশ্ৰয় কত পাম, কোনে আমাৰ খবৰ ল'ব? এই প্ৰশ্নবোৰৰ মাজত এজন পিতাই সম্পন্ন কৰে। ভৰ নকৰিবা বোপাই, আমি আছো, সকলো ঠিক হ'ব। নিজৰ বুকুত
জীৱনে দুখ থাক খন্তৰুৰ আৱত্ৰিতাই শক্ত এৰো সন্মানৰ চকু নাথক